ঐ কুলক্ষণী, তই ক'লৈ গৈছিলি? ঘৰখনতকৈ থাকিবলৈ তোৰ অকণো মনে নাযায় নেকি? ভৰিত কি তোৰ পাখি গজিলে নেকি? নহয় খুৰী, মই এনেহে অকণমান ওলাই গৈছিলোঁ। ঘৰত থাকি থাকি বৰ আমনি পাইছোঁ, সেইকাৰণেহে ওলাই গৈছিলোঁ খুৰী। ঘৰত থাকি থাকি তাই আমনি পাইছে? ঘৰত নাথাকোঁতে ক'ত থাক? হা, ক'ত থাকোঁতে? নহয় খুৰী, এনেই মানে পেহীহঁতৰ ঘৰ ফালেহে এনেই গৈছিলোঁ। ঘৰত আৰু অকলে অকলেনো কি কৰিম? ভণ্টিও মোৰ লগত কথা নাপাতে, আৰু তেনেকৈ কামো নাই। কাম কৰি সকলোবোৰ শেষ কৰিয়ে গৈছোঁ খুৰী। আমনি লাগিলে কাৰণে ওলাই গ'লোঁ আৰু। অঁ, কাম কৰি তই শেষ কৰি থৈ গৈছ? হা, শেষ কৰি থৈ গৈছ? এই যে ডাঙত মেলি থোৱা যে কাপোৰখিনি, গোটেইখিনি যে বৰষুণত তিতিলে, তই গম পাৱ নাপাৱ? হে, গম পাৱ নাপাৱ তই? অঁ খুৰী, কাপোৰখিনি যে মই ডাঙত মেলি থৈ আহিছিলোঁ বুলি পাহৰিয়ে থাকিলোঁ। পিছে গোটেই কাপোৰখিনি তিতিলে নেকি? পাহৰি গ'ল তাই। কি চিন্তা কৰি থাক তই ইমান? হে, আৰু সেই বৰষুণ, ইমান ডাঙৰ বৰষুণ যাক দিছে, কাপোৰখিনি কি নিতিতিব নেকি? হে, তই গম পাৱ নাপাৱ? তাত যে মাজনী ভাগৰ স্কুলৰ ইউনিফৰ্মযোৰ আছিলে, সেইযোৰ গোটেইযোৰ তিতিলে। তাই এতিয়া কাইলৈ স্কুললৈ কেনেকৈ যাব বাৰু? এইবোৰ তই চব কৰোঁ বুলি কৰ। মই তোক আজি ঠিকছে দি আছোঁ। আঁঠুকাৰ তই, আঁঠুকাৰ। খুৰী, আচলতে মই সঁচাকৈ পাহৰিলোঁ তাত যে কাপোৰখিনি আছিলে বুলি। নহ'লে মই ভৰাই থৈ গ'লোহেঁতেন খুৰী, আৰু বৰষুণ যে পটককৈ আহি গ'ল। ৰ'দেই ওলাইছিলে দেখোন। খুৰী অ', একো নাই দিয়ক, মই কিবা এটা কৰি মেলি শুকুৱাই দিমগৈ ৰ'ব ভণ্টি কাপোৰযোৰ। আপুনি মোক নিপিটিব খুৰী, নিপিটিব। অঁ, ভণ্টি কাপোৰযোৰ শুকুৱাবলৈ তোৰ ঘৰত সেই মেচিন নাই জানো? হে, তোৰ বাপেৰে মায়ে যে কিনি থৈ গৈছিলে কাপোৰ শুকোৱা মেচিনটো, আছে নহয়, হয় নাই? চালা, কথা ক'লে তাই মুখখন বন্ধ নাথাকে। তই আঁঠুকা বুলিছোঁ, আঁঠুকাৰ, আঁঠুকাৰ তই এতিয়াই। তই আঁঠুক আহিবিনে? কাণত ধৰ এতিয়া, কাণত ধৰ তই। থাক এতিয়া গোটেই দিনটো এনেকৈ ৰ'দত তই আঁঠুকাই থাক। খুৰী, এনেকুৱা নকৰিবা খুৰী, মানুহে দেখিলে মোক হাঁহিব। এনেকুৱা নকৰিবা। আচলতে খুৰী, মই জানি বুজি এইবোৰ কৰা নাই। কেনেবাকৈ থাকি গ'ল আৰু অকস্মাত। খুৰী অ', তুমি মোক এইবোৰ শাস্তি নিদিবা। মই ভণ্টি কাপোৰযোৰ কিবা এটা কৰি হ'লেও শুকুৱাই দিম খুৰী, তুমি চিন্তা নকৰিবা। কাইলৈ ভণ্টি স্কুল নোযোৱাকৈ থাকিব নোৱাৰে। মই তাই স্কুলত গৈ কেনেবাকৈ হ'লেও যোৱাৰ ব্যৱস্থা কৰিমেই খুৰী। তুমি খালি মোক এইবোৰ শাস্তি নিদিবা খুৰী। কি ব্যৱস্থা কৰিবি তই? কি ব্যৱস্থা কৰিবি? গোটেই কাপোৰযোৰ তিতি আদায়। হে, জোতাই মোজা ৰ'দত দি থৈছিলোঁ, সেয়াও তিতি পেলাই আদায় হ'ল। তই এতিয়া কি ব্যৱস্থা কৰিবি? তই এইটো শাস্তি পাবই লাগিব। থাক এতিয়া, আঁঠুকাই থাক তই। খুৰী, মা, এইজনী আকৌ কি কৰিলেনো কুলক্ষণীজনীয়ে? এক যে এনেকৈ আঁঠুকাই থ'ব লগা হৈছে। মাজনী পিছফালে যে গোটেই যে ডাঙৰ কাপোৰবোৰ মেলি থোৱা আছিলে, তাই কাপোৰবোৰ নভৰালে নহয়। ইমান ডাঙৰ বৰষুণ জাকত তোৰ ইউনিফৰ্মে চিনিফৰ্মে জোতাই মোজাই সকলোবোৰ তিতিলে। তাই সেই ডাঙৰ কাপোৰ মেলি পেলাই ক'ব নোৱাৰোঁ ক'ত সেই গাঁও ফুৰিবলৈ গৈছিলে। পাওক এতিয়া শাস্তি, তাই সেইটো শাস্তি পাবই লাগিব। মোৰ যদি ইউনিফৰ্মটো তিতিলেই, তেতিয়াহ'লে মই কাইলৈ স্কুললৈ কেনেকৈ যাম? সেইকাৰণেতো এজনীক সেইবোৰ শাস্তি দিছোঁ। এইজনী চাগে হিংসাতে কৰোঁ বুলি কৈছে। তাই যে স্কুল যাবলৈ পোৱা নাই, তই স্কুললৈ গৈছ, পঢ়া শুনা কৰা দেখিছে, তাই চাগে কিমান জ্বলিছে ঠিকান নাই। একেহে মাক যেনেকুৱা পেটকুলি আছিলে, এই জীয়েকো একেই। সেইকাৰণে সেই বেলেগটো একো কৰিব নোৱাৰে, সেইকাৰণে সেই এইবোৰকে কৰিছে তাই কুটকুটি কামবোৰ। সঁচাকৈ দে মা, এজনী কিন্তু বিৰাট পেটকুলি। ঐ, তোক আমাৰ ঘৰত ৰাখিছোঁ, খুৱাইছোঁ, পিন্ধাইছোঁ, তই আকৌ মোৰ লগত যে এইবোৰ কৰিছ কিহৰ কাৰণে? হা, যদি তই মোৰ ঘৰত থাকিবলৈ মন নাই, তেতিয়াহ'লে তই ওলাই যাবি এখন ঘৰৰ পৰা তই। অঁ, তই ওলাই যাবি। এইখন ঘৰত তই থকাৰ পৰা আমাৰ বহুত অশান্তি হৈছে। মাৰে বাপেৰেতো মৰিলেই, তোক আকৌ আমাৰ টেটুত লগাই থৈ গ'ল চালা। খুৰী, তুমি মোৰ মা দেউতাৰ কথা এনেকৈ নক'বা। মোক যি খোৱা, মোৰ মা দেউতাৰ কথা এনেকৈ নক'বা খুৰী, নক'বা। তেওঁলোক এতিয়া এই পৃথিৱীৰ পৰা গুচি গ'লগৈ, তথাপিও তেওঁলোকক তুমি এইবোৰ কথা কিয় কৈ আছা? নক'বা খুৰী, নক'বা। মোক যি কৰা, কিন্তু মাৰ কথা এনেকৈ নক'বা খুৰী, মই বৰ দুখ পাওঁ। তাই দুখ পায় তাই। কাণ খুলি ভালকৈ শুনি ল, যদি আজিৰ পৰা এনেকুৱা কুটকুটীয়া কাম কৰ নহয়, এইখন ঘৰৰ পৰা কিন্তু তই চিধা ওলাই যাব লাগিব। তোক মই আজিয়ে কৈ থলোঁ। মা, এজনীক আজিয়ে উলিয়াই পঠিয়াই দিয়া, আজিয়ে উলিয়াই পঠিয়াই দিয়া এজনীক। এজনী থকাৰ পৰা দেউতাৰ মৰমৰ পৰা মই বঞ্চিত হৈছোঁ। দেউতাই যি আনে দুইজনীকে একেলগে আনে। আগৰ দৰে মই বস্তুবোৰ নোপোৱা হৈছোঁ, অকল এইজনীৰ কাৰণে। এইজনী থকাৰ কাৰণে দেউতাই আজিকালি মোলৈ বস্তু ননা হ'ল। এজনীক উলিয়াই পঠিয়াই দিয়া মা, পঠিয়াই দিয়া। ভণ্টি, তই এনেকৈ কিয় কৈছ ভণ্টি? মই তোৰ নিজৰে বায়ে নহয় জানো? আৰু খুৰাইনো তোক কি মৰম লগাকৈ আছে কচোন? তই খুৰাৰ নিজৰ ছোৱালী, তোক খুৰাই এনেও ভাল পায়। আৰু যিবোৰ বস্তু আনে খুৰাক মই নালাগে বুলি কওঁৱেই, কিন্তু খুৰাই মৰমতে আনে। আৰু মইনো সেয়াত মোৰ কি দুখ কচোন ভণ্টি? কি দুখনো মোৰ? কি দুখ বুলি মোক আকৌ বেলেগকৈ নুসুধিবি। এইখন ঘৰত থকাটোৱেই তোৰ আটাইতকৈ ডাঙৰ দুখ। তই এইখন ঘৰৰ পৰা যিমান সোনকালে পাৰ সিমান সোনকালে ওলাই যাবি। এনেকৈ নকবি ভণ্টি, তহঁতৰ বাদে মোৰ আৰু কোনোৱেই নাই। মইনো ওলাই গৈ ক'ত থাকিমগৈ বাৰু? কি কৰিমগৈ বাৰু কচোন? আমাৰ ঘৰতে আছ, আমিয়ে খুৱাইছোঁ, আমাৰে খাইছ, আমাৰে পিন্ধিছ, আকৌ আমাৰ লগতে এইবোৰ কুটকুটীয়া স্বভাৱৰ কাম কৰিবলৈ আহিছ। হা, তই চাবি কিন্তু আজিৰ পৰা যদি এইবোৰ কাম কৰ নহয়, চিধা কিন্তু তই এখন ঘৰ এৰি নিজে ওলাই যাবি।
হ'ব খুৰী, আজিৰ পৰা মই সকলোবোৰ কাম কৰোঁতে ভালকৈ ধ্যান দিম। মোক মোক তোমালোকে খালি ঘৰৰ পৰা উলিয়াই নপঠিয়াবা খুৰী, ঘৰৰ পৰা উলিয়াই নপঠিয়াবা। মা, এজনীক ভিতৰলৈ আহিবলৈ কোৱা। এতিয়া দেউতা আহিব নহয়, দেউতা আহি যদি এজনীক এনেকৈ দেখে নহয়, আমাকে আকৌ ওলটাই গালি পাৰিব। নাজানো আৰু দেউতাক এজনে কি যাদু কৰিলে, নিজৰ জীয়েককে ইমান ভাল নাপায়, নিজৰ পত্নীকে ইমান ভাল নাপায়, তাইক যিমান ভাল পায়। এজনীক ভিতৰলৈ আহিবলৈ কোৱা অতি সোনকালে। ঐ ছোৱালী, ভিতৰলৈ আহ। এতিয়া ইয়াত এনেকৈ সেই কান্দি কুটি মানুহক শুনাব নালাগে, ভিতৰলৈ আহ। হে ভগৱান, এইবোৰ মূৰত কি কৰিছা তুমি প্ৰভু, কি কৰিছা, ইমান কষ্ট দিছা মোক তুমি। প্ৰভু, মোক মাৰি দিব নালাগিলে তুমি। কি হে বন্ধু, তোমাক দেখোন দেখা দেখিয়ে নাই। আজিকালি ক'ত ব্যস্ত তুমি ইমান? হয় পাই হৰেণ, তোক যে কিমান দিনৰ মূৰত দেখিছোঁ দেই। তোক আজিকালি লগ পাবলৈকে নাই। আগতে ইয়ালৈকে সদায় সদায় ওলাই আহ, আড্ডা মাৰি মাৰি অকণমান সেই টাইমটো পাৰ কৰিবলৈ। আজিকালি দেখোন মানুহটো চাহটোকে দেখিব নাই। কিহতনো ব্যস্ত তই ইমান? হয় বাৰু, তহঁতি কোৱা কথাটো সঁচায়ে। আজিকালি তেনেকৈ সেই ওলাই আহিবলৈ সময় নাপাওঁ। ৰাতিপুৱাই ওলাই যাওঁ কামলৈ, আকৌ দুপৰীয়া ঘৰলৈ ভাত খাবলৈ আহোঁ। আকৌ কামৰ পৰা অহা মানে আৰু 4-5টাই বাজে। ভৰি হাত ধুই আৰু বিচনাখনত পৰি দিয়া মাত্ৰ দেখোন টোপনি আহে, ভাগৰ লাগে আকৌ। সেইকাৰণে ওলাই তেনেকৈ অহা নহয়। পিছে তহঁতি কামলৈ গৈ আছনে? গৈ আছোঁ। কাম নকৰিলেনো খাবি কেনেকৈ? ঘৰনো কেনেকৈ চলিব আৰু কচোন? কামটো কৰিবই লাগিব আৰু। পিছে মিছা ক'লেনো কিটো হ'ব? সেই দুদিনমান সেই কামলৈ যোৱা নাছিলোঁ। মানুহজনী সেই অৰুণোদয় পইচা পালে নহয়, 9,000 টকা। তেনেকেই চলিছিলোঁ। 4-5 দিনমান কামলৈ নগ'লোঁ আৰু। তাৰপিছত আৰু তাই যিখন বকনি জানিছনে? ইটো আনিছে ঘৰলৈ বস্তু, সিটো আনিছে ঘৰলৈ বস্তু। তই 9,000 টকা হয়েন কি ক'ম আৰু, কোনফালেনো পেলালে আৰু ভগৱানে জানে আৰু পাই। সেইখন আৰু বোলো ভাবিছোঁ আৰু 9,000 টকা মানুহজনে বোলো আনিছে, এইকেইদিনমান বোলো আৰাম কৰিম। নাই, খৰচ কৰি এদাই হ'ল। হয়তো আকৌ। পাই, মিছা ক'লেনো কিটো হ'ব? আমাৰ সেইজনী সেই অৰুণোদয় 9,000 পালে, গোটৰ আকৌ সেই 10,000 দিয়ে জানো মামায়ে, সেয়াও পালে। বোলো আৰু 19,000 টকা পাইছা, ঘৰতে বোলো থাকোঁ কেইটামান, আৰাম কৰোঁ। তুমিও বোলো বজাৰ সমাৰকেইটা কৰিবা। মোৰ কথা শুনিবহে হয়, যিখন বকিলেও উধাই মুধাই, তাইহে বাহাদুৰিটো বেছি। ইমান বছৰ মই কৈ খোৱালোঁ, বোলো এইখিনি অকণ বহোঁ, তোমাৰ পইচাকেইটা খাওঁ। যিখন ক'লে মোক জানিছ। তহঁতৰ যিটো গতি, মোৰহে একে গতি। মামাই দিয়া পইচা পাই ঠাহনি নাই, ইটো আনিছে সিটো আনিছে, একদম মাকৰ ঘৰলৈকে গ'ল আমাৰজনী। আজি নাই, 4-5 দিনমান হ'ল। মই বোলো যোৱা, পইচা কেইটকা বোলো থৈ আহিবা তাত। পইচা যিমানখিনি পালা বোলো তাত খৰচ কৰি পেলাই ঘৰলৈ ঘূৰি আহিবা, যোৱা। সেইবুলি কৈ পঠিয়াইছ, কি কবি আৰু। সঁচাকৈ দেই, মাইকী মানুহৰ কিন্তু মহিমা একদম বুজিব নোৱাৰি। ইমান বছৰ আমি সেই মতা মানুহকেইটাই কৰি খোৱালোঁ, এতিয়া সেই সিহঁতি পইচা কেইটকা পালে, বোলো কেইটামান বোলো ৰেষ্ট লওঁ। নাই, সিহঁতলৈকে নোযোৰ সেইকেইটকা পইচা আমাক দিব। পিছে হৰেণ, তোৰ আকৌ এতিয়া 2জনী ছোৱালী হ'ল নহয়। ককাই নবৌৰ ছোৱালীজনীও তোৰ লগত নাথাকে জানো? আমাৰ লগত থাকে আকৌ। আৰু আমাৰ লগত নাৰাখি তাকেনো ক'ত ৰাখিম বাৰু কচোন? নিজৰ বুলিবলৈ আছেনো কোন আমাৰ বাদে? সেইকাৰণে আৰু আমাৰ লগতে ৰাখোঁ। ঘৰখন আছে তাইৰ ভাগৰ, কিন্তু সেইখন ঘৰতনো তাই অকলে থাকিব কেনেকৈ, আৰু কৰি মেলি খাবনো কেনেকৈ? সেইকাৰণে আৰু মোৰ লগতে ৰাখোঁ আৰু। ভালেই কৈছ পাই, ভগৱানে বহুত তহঁতক আশীৰ্বাদ দিব। পিছে হয় ন, কথা এটাহে শুনিছোঁ, কিমান সঁচা কিমান মিছা নাজানো, বোলে এইটো মানুহজনে বোলে তাইক বৰ অত্যাচাৰ কৰে, হয়নে? নহয়, কোনে কৈছে? তাইক নিজৰ ছোৱালী নিচিনাকৈ মৰম কৰে, নিজৰজনীক যেনেকৈ মৰম কৰে তাইকো সেই সমানেই মৰম কৰে, অত্যাচাৰ নকৰে পাই। কোনে কৈছে তোক? নহয়, মই শুনিছোঁহে, বোলে তই নথকাৰ সময়ত তাইক খুব অত্যাচাৰ কৰে। কিমান সঁচা কিমান মিছা নাজানো আৰু, মাইকী মানুহৰ কথাহে। হয় ন, ময়ো শুনিছোঁ পাই। মোৰ সেইদিনাখন মানুহজনীয়ে আলোচনা কৰি আছিলে, বোলে জোনমণিয়ে তাইক খুব অত্যাচাৰ কৰে বোলে বৰ্ণালীক, সেই বুলি শুনিলোঁ। জানো এতিয়া বোলো সঁচাই নে মিছাই নে, মাইকী মানুহকো সেই এইখিনিতে এষাৰ ক'ব সেইখিনিতে এষাৰ ক'ব, সিহঁতৰ কথা ধৰিব নোৱাৰি নহয়। সেইকাৰণে মই ইমান কথাটো গুৰুত্ব দি নুশুনিলোঁ। পিছে এতিয়া এই কওঁতেহে ময়ো মনত পৰিলে কথাটো, যে ময়ো শুনিছোঁ কথাটো, খালি কিমান সঁচা কিমান মিছা নাজানো আৰু। নহয়, এইবোৰ মানুহে মিছা কথা উলিয়াইছে পাই। মই নিজ চকুৱে দেখিয়ে আছোঁ তাইক কেনেকৈ ব্যৱহাৰ কৰে। কেলেনো বাৰু মই এনেই ক'ম? আৰু মোৰ আকৌ এটা কথা ঠিক কিন্তু আকৌ বন্ধু, মই আকৌ ঘৈণী চৈনী নামানো আকৌ। সঁচাটো সঁচা আৰু মিছাটো মিছা আৰু।
যদি তাই সঁচাকৈ তাইক অত্যাচাৰ কৰে নহয়, তাই কিন্তু একদম চুটুকা পাই যাব আকৌ। কিন্তু মই জনাত তাই অত্যাচাৰ নকৰে, নিজৰ ছোৱালী নিচিনাকৈ ৰাখেও। এইবোৰ মানুহে এনেই মিছা কথাই উলিয়াইছে। আমাৰজনী অকণমান মুখখন চোকা নহয় জানো, সেইকাৰণে চাগে আৰু মানুহে চাগে আলোচনা কৰিছে। অঁ, হ'বও পাৰে বাৰু দেই, নাজানো আৰু। মই শুনাটোহে কৈছোঁ, বোলে তই কামলৈ যোৱাৰ পিছত বোলে তাই খুব অত্যাচাৰ কৰে পাই, কিন্তু তোক দেখুৱাইহে বোলে মৰম কৰে, সেই বুলি শুনিছোঁহে আৰু। নাজানো আৰু, মানুহৰ কথাহে। অ' দেখা ক'ব, তোৰ দেখা ক'ব, কাৰ কিমান কথা শুনিবি তই। মই বোলো শুনি পেলাই বোলো ভাবিলোঁ বোলো বন্ধুক কথা বোলো সুধিমচোন বোলো, হয় নেকি বোলো, সেই বুলিয়ে তোক সুধিলোঁ পাই। তই আকৌ বেয়া চেয়া নাপাবি দেই। হে নাই নাই, কেলেনো বেয়া পাম। আৰু তহঁতি মোক সুধিছ, ভালেই কৰিছ আকৌ। বেলেগে মিছাকৈ আলোচনা কৰিলোঁ, তহঁতিতো সঁচাটো গম পাইছ, সেইটো কাৰণে সুধিছ, ভালেই কৰিছ। নাই নাই, তাইক অত্যাচাৰ নকৰে পাই, নিজৰ নিচিনাকৈ ৰাখে তাইক। আৰু ময়ো তাইক বহুত মৰম কৰোঁ। মৰম কৰিবি পাই। বাপেক মাক নথকা ছোৱালী হেৰৌ, তহঁতক লৈ তাই জীয়াই আছে। তহঁতি আশা ভৰসা আৰু। তহঁতি যদি আৰু তাইক অত্যাচাৰ কৰ কেনেকৈ হ'ব কচোন। মৰম কৰিবি পাই, নিজৰ নিচিনাকৈ ৰাখিবি। ছোৱালীজনী দেখিলেই মনটো বেয়া লাগে হেৰৌ, মন কাণো মাৰিয়ে থাকে ছোৱালীজনী পাই। তাকেহে অ', ভগৱাননো তাই কপালখন বাৰু এনেকৈ বনাব লাগেনে? ধেত তেৰিকা, ভাবিলে বৰ বেয়া লাগে অ'। এইবোৰ বাদ দে, থ, যি হ'ব লগা আছিলে হ'ল আৰু। পিছে তিনিটাই চাহ একাপ খাওঁগৈ। বৈ চাহ একাপ খাওঁগৈ। অথনি সিহঁতিকৰ কথাবোৰ দেখোন মোৰ মনত পৰি আছে। জোনমণি আকৌ বৰ্ণালীক সঁচাকৈ অত্যাচাৰ কৰে নেকি আকৌ? নে কি বাৰু? নে মানুহবোৰে এনেই উলিয়াইছে? মোৰ মতেতো তাই অত্যাচাৰ কৰিব নালাগে। তাইতো তাইক বহুত মৰম কৰে, আৰু অত্যাচাৰ কৰা হ'লে বৰ্ণালীটো মোক ক'লেহেঁতেন যে খুৰীয়ে এনেকুৱা কৈছে বুলি। তাইতো মোক আজিলৈকে একো কোৱা নাই দেখোন। নাই নাই, মানুহে এনেহে উলিয়াইছে নেকি, ঠিক নাই। কিন্তু এটা কথাও ঠিক আকৌ, মানুহে আলোচনা কৰাৰ কথা মিছা নহয়, সঁচাই হয়। কিন্তু মইতো আজিলৈকে চকুত তেনেকুৱা দেখোন একো দেখাই নাই যে জোনমণিয়ে বৰ্ণালীক বেয়া ব্যৱহাৰ কৰিছে বা কিবা কৰিছে বুলি। নাজানো আৰু, মোৰটোহে কিবা গৰম হৈছে দেখোন এইবোৰ চিন্তা কৰি কৰি। অঁ, হেৰি, আপুনি কেতিয়া আহিলে? আৰু আহি পেলাই আপুনি এনেকৈ মনে মনে সোমাই আছে যে? আমি সকলোৱে আপোনালৈ ভাত খাবলৈ ৰখি আছোঁ। বোলো আজি কি হ'ল, মানুহটো ইমান দেৰিলৈকে অহা নাই? সেই বুলি ভাবিছিলোঁ। আই, মনে মনে আহি পেলাই ৰুমটোতে সোমাই আছে। কি চিন্তা কৰি আছে আপুনি ইমান? নাই, এনেহে কিবা এটা চিন্তা কৰি আছিলোঁ। কি চিন্তা কৰি আছিলে কওকচোন বাৰু? আপুনিতো এনেই চিন্তা কৰি থকা মানুহ নহয় বাৰু। নিশ্চয় কিবা এটা হৈছে। কি হৈছে কওকচোন? হেৰা, তোমাক এটা মই কথা সুধোঁ, তুমি মোক সঁচা কথাটো ক'বা কিন্তু। কি কথা? সোধক আকৌ। গোটেই মানুহে বু বাবা কৰিছে, বোলে তুমি বৰ্ণালীক বৰ অত্যাচাৰ কৰা, হয় নেকি বাৰু? হেই, কোনে কৈছে এইবোৰ মিছা কথা? নাইতো, মই বৰ্ণালীক কেতিয়াও অত্যাচাৰ কৰিলোঁ। আপুনি দেখোন নিজে দেখিছেই। আৰু আপুনি তাইক সুধিব আকৌ মই তাইক অত্যাচাৰ কৰোঁ নে নকৰোঁ। মানুহবোৰে এনেই উলিয়াইছে আৰু যেতিখন। তাকেহে পাই, মানুহবোৰে বাৰু এনে কেতিয়া উঠিব লাগে বাৰু? মই আজি ওলাই যাওঁতে দুটামানে ক'লে মোক, বোলে জোনমণি বোলে বৰ অত্যাচাৰ কৰিবলৈ ছোৱালীজনীক বোলে। সেই বুলি শুনিলোঁ মোৰ বেয়াও লাগিছে। মই কৈছোঁ বাৰু নকৰে বোলো, অত্যাচাৰ কৰিলে বোলো বৰ্ণালী বোলো মোক ক'ব নহয়, সেই বুলিও কৈছোঁ পাই। তেতিয়া কৈছে বোলে হেৰি, মই বোলে কামলৈ যোৱাৰ পিছত বোলে তাইক বোলে খুব অত্যাচাৰ কৰা বোলে তুমি, সেই বুলি শুনি আহিলোঁ। তাকেহে আৰু চিন্তা কৰিছিলোঁ পাই, মনটো বৰ বেয়া লাগি আছিলে মোৰ। হেই, এইবোৰ মানুহে মিছা কথা উলিয়াইছে। মই বাৰু তাইক কিহৰ কাৰণে অত্যাচাৰ কৰিম বাৰু? তাই মোৰ নিজৰ ছোৱালীৰ নিচিনাই। তাইকতো মই নিজৰ ছোৱালী বুলিয়েই ভাবোঁ। তাইক মই কিয় অত্যাচাৰ কৰিম? নকৰোঁ পাই অত্যাচাৰ। তাইক মই ইমান ধুনীয়াকৈ এখন ঘৰত ৰাখিছোঁ। মানুহবোৰৰ আৰু কাম নাই আৰু। কিবা এটা অকল খালি কাৰ ঘৰৰ কথা কি আলোচনা কৰিব বাৰু সেয়াকে চিন্তা কৰি থাকে অকল। আপুনি লোকৰ কথা বিশ্বাস নকৰিব। যদি আপুনি মোৰ কথা বিশ্বাস নকৰে, তেতিয়াহ'লে আপুনি বৰ্ণালীক সোধক, বৰ্ণালীয়ে ক'ব নহয়। তাকেও মই তোমাৰ কথা বিশ্বাস কৰিছোঁ, আৰু মই নিজে দেখিছোঁ দেখোন যে তুমি তাইক কিমান মৰম কৰা। কিন্তু মানুহবোৰে জানো কিয় এইবোৰ কথা উলিয়াইছে। কিন্তু এটা কথা ঠিক শুনি লোৱা জোনমণি, যদি তুমি কেনেবাকৈ যদি বৰ্ণালীৰ লগত কিবা বেয়া ব্যৱহাৰ কৰিছা নহয়, যদি মই গম পাওঁ নহয়, যোনদিনাখন মই গম পাওঁ সেইদিনাখনে তুমি এইখন ঘৰৰ পৰা তালি টোপোলা বান্ধি কিন্তু ওলাই যাব লাগিব দেই। এতিয়াই কৰি দিলোঁ মই আকৌ ভালত বহুত ভাল, বেয়াত আকৌ মই বহুত বেয়া। যদি কেনেবাকৈ গম পাওঁ নহয়, চাবা কিন্তু সেইদিনাখন তোমাৰ অৱস্থা কি হ'ব। আৰে, আপুনি মোক এতিয়া এনেকৈ এনেই খং কিয় কৰিছে? মই কৈছোঁ দেখোন তাইৰ লগত মই একো বেয়া ব্যৱহাৰ নকৰোঁ বুলি। আপুনি লোকৰ কথা শুনি পেলাই মোক যে আপুনি এনেকৈ কথা শুনাইছে। কথা শুনোৱা নাই, মই তোমাক অকল কৈহে থৈছোঁ, যাতে ভৱিষ্যতলৈও তুমি তাইৰ লগত এইবোৰ কৰিম বুলি যাতে তুমি চিন্তাও কৰিব নোৱাৰা, সেই বুলিহে কৈছোঁ। পিছে ব'লা এতিয়া ভাত দিয়াগে, মোৰ ভোক লাগিছে। অঁ, ঠিক আছে আহক। ঐ কুলক্ষণী, এই ঘৰৰ পৰা যে ওলাই যাওঁ, এই ঘৰে ঘৰে মানে মোৰ বদনাম গাই ফুৰ নহয় জানো?
খুৰী মইনো আকৌ কি কৰিলোঁ? মই আপোনাৰ বদনাম ক'ত গাইছোঁ খুৰী? হ'ব ইমান আকৰি ভাও জুব নালাগে তই চালা গোটেই ঘৰে ঘৰে মোৰ বদনাম গাই ফুৰিছ যে মই তোক অত্যাচাৰ কৰোঁ বুলি হয়নে? সেইকাৰণে কালি খুৰাৰে গধূলি সময়ত শুনি আহিছে মানুহৰ পৰা। খুৰী তুমি মোক যাৰে শপত খাবলৈ দিয়া মই তাৰে শপত খাম। এইবোৰ মই কাৰো আগতো কোৱা নাই খুৰী। আৰু মইনো ওলাই যাওঁ ক'লৈ? ক'তো দেখোন নাযাওঁৱে। সেইদিনাখন অকল এনেই পেহীহঁতৰ ঘৰৰ ফালে গৈছিলোঁ আৰু তাৰ পিছৰ পৰা দেখোন মই যোৱাই নাই খুৰী। মই ক'তো ওলাই নাযাওঁ। মই মানুহক কাকো এইবোৰ কথা কোৱা নাই খুৰী। তুমি মোক বিশ্বাস কৰা খুৰী, বিশ্বাস কৰা। তই যদি কাৰো আগত কোৱা নাই তেতিয়াহ'লে মানুহে গম পাইছে কেনেকৈ হা? সকলোৱে যে আলোচনা কৰিছে গম পাইছে কেনেকৈ তেতিয়াহ'লে? মই নাজানো খুৰী, কিন্তু মই কাৰো আগত কোৱা নাই। কাৰো আগতে কোৱা নাই খুৰী, তুমি মোক ভুল নুবুজিবা। তই এটা কথা গম পাইছনে? যদি খুৰাৰে এইবোৰ কথা গম পাই নহয় এইখন ঘৰৰ পৰা মোক উলিয়াই পঠিয়াব। আৰু এইখন ঘৰৰ পৰা যদি মই ওলাই যাবলৈ পাওঁ নহয় তোক কিন্তু মই জীয়াই নাৰাখিম আকৌ। খুৰী মই খুৰাক একো নকওঁ এইবোৰ। তুমি চিন্তা নকৰিবা খুৰী, মই খুৰাক এইবোৰ একো নকওঁ। তোৰ কাৰণে তেওঁ মোক এইখন ঘৰৰ পৰা উলিয়াই পঠিয়াই দিম বুলি ক'ব পৰা হ'ল। আজি অত বছৰে তেওঁৰ লগত মই থাকিলোঁ, ইমান কাজিয়া হ'লেও তেওঁ মোক এইখন ঘৰৰ পৰা উলিয়াই দিম বুলি আজিলৈকে কোৱা নাই। কিন্তু তোৰ কাৰণে মোক এইখন ঘৰৰ পৰা উলিয়াই দিম বুলি ক'ব লগা হৈছে। চালা কুলক্ষণি হাৰামজাদি। মাৰ বাপেৰৰ মোৰতো চোবালিয়ে এতিয়া মানে আমাৰ ঘৰ সংসাৰখন জুই লগাম বুলি আহিল এইখন ঘৰতে নহয় জানো? খুৰী তুমি মোক ভুল বুজিছা খুৰী। মই খুৰাক এইবোৰ একোৱেই কোৱা নাই, কাকোৱে কোৱা নাই। মই নাজানো মানুহবোৰে ক'ৰ পৰা কেনেকৈ শুনি পেলাই তোমাক এইবোৰ কথা কৈছে খুৰাই। খুৰীও মই খুৰাক এইবোৰ কথা কেতিয়াও নকওঁ। তুমি চিন্তা নকৰিবা। তুমি মোক এনে গালি নাপাৰিবা খুৰী, গালি নাপাৰিবা এনেই। তই থকাৰ পৰা আমাৰ বহুত অশান্তি হৈছে। মাজনী আৰু মই এখন ঘৰত তই থকাৰ পৰা বহুত অশান্তিত জীয়াই আছোঁ। গম পাইছনে তই? গুচি গ'লেও সেইখন ঘৰৰ পৰা ইমান অত্যাচাৰ কৰোঁ যদিও একদম গুচি যোৱা নাম নলয়। ইমান লিকতি এজনী কৈছে নহয়, এইজনী নিজৰটো মাক বাপেকৰ মূৰটো চুবালেই এতিয়া আমাক চুবাইছে এতিয়া তাই। এইজনী থকাৰ পৰা ছোৱালীজনীয়ে ভালকৈ বস্তু এটা খাবলৈ পোৱা নাই, ভালকৈ বস্তু এটা পিন্ধিবলৈ পোৱা নাই। চালা সমানে এইজনীকো দিব লাগে যে সেইকাৰণে বাপেকে আজিকালি ননাই হ'ল। বাপেকেনো কৰে কিটো, হাজিৰাহে কৰে। হাজিৰা কৰি এই 4-5টা মানুহ পুহি আছে। তেওঁলে মোৰ বৰ বেয়া লাগে। কিন্তু এইবোৰ ওপৰতে খোৱাবোৰ আছে নহয়, এইবোৰ ওলাই নাযায় এখন ঘৰৰ পৰা। চালা ঐ অকৰা ভেকচন জুৰি ৰৈ থাকিব নালাগে, যা ভাত পানী বনাগৈ। ভাত সোপা এনেই চুৱাব নাপাওঁ তই ওপৰতে। ভগৱান আৰু কিমান কি হ'বলগীয়া আছে মোৰ লগত, কিমান কি হ'বলগীয়া আছে ভগৱান। মই নোৱাৰিছোঁ আৰু সেনেকৈ মই থাকিব নোৱাৰোঁ প্ৰভু, সেনেকৈ মই থাকিব নোৱাৰোঁ। এইটো কৰিলেও ভুল, সিটো কৰিলেও ভুল, একো কৰিয়ে মই শান্তি লগাব পৰা নাই খুৰী। প্ৰভু মোকো লৈ যোৱা তোমাৰ ওচৰলৈ, লৈ যোৱা প্ৰভু। মা দেউতা ওচৰলৈ মোকো লৈ যোৱা। ইমান অশান্তিত মই এখন ঘৰত কেনেকৈ থাকিম বাৰু? মোৰ কাৰণে খুৰা আৰু খুৰীৰ মাজত কাজিয়া হোৱাটো কেতিয়াও নিবিচাৰোঁ মই। মোৰ কাৰণে ভণ্টি আৰু খুৰী অশান্তিত থকাটো মই কেতিয়াও নিবিচাৰোঁ। কি কৰোঁ বাৰু? এইখন ঘৰৰ পৰা ওলাই যাওঁগৈ নেকি? মানুহবোৰেতো গম পাইছে এইবোৰ কথা। আৰু খুৰাই দেখোন খুৰীক কৈছেই যদি কথাবোৰ সঁচা হয় তেতিয়াহ'লে খুৰীক এইখন ঘৰৰ পৰা উলিয়াই পঠিয়াব। নাই মোৰ কাৰণে লোকৰ সুখৰ সংসাৰখন মই কেতিয়াও ভাঙিব দিব নোৱাৰোঁ। মই এইখন ঘৰৰ পৰা ওলাই যামগৈ, অতি সোনকালে ওলাই যামগৈ এইখন ঘৰৰ পৰা মই। মোৰ কাৰণে ভণ্টি অশান্তিত আছে, খুৰী অশান্তিত আছে। এনেকৈনো মই এইখন ঘৰত কেনেকৈ থাকিম বাৰু? অকল খুৰাইহে মোক মৰম কৰে এইখন ঘৰত, আৰু বাকী মই কাৰো পৰাই মৰমটো আশা কেতিয়াও কৰিব নোৱাৰোঁ। নাই অতি সোনকালে যামগৈ মই এইখন ঘৰৰ পৰা। কিন্তু মই এইখন ঘৰৰ পৰা ওলাই ক'লৈনো যাম? ক'তনো থাকিম? নাই ক'ত যাম আৰু, কিন্তু হ'লেও মোৰ কাৰণে খুৰীহেঁতি অশান্তি থকাটো মই কেতিয়াও নিবিচাৰোঁ। যামগৈ আৰু এইখন ঘৰৰ পৰা মই অতি সোনকালে।